হাই হেল্ল' নমস্কাৰ জ্ঞান সাগৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ চেপ্টাৰ নম্বৰ 5 সমান্তৰ প্ৰগতিৰ 5.2 অনুশীলনীৰ প্ৰথম কুৱেশ্যনটো কৰিম। তোমালোকে দেখা পাবা যে ইয়াতে প্ৰথম কুৱেশ্যনটো কি দিয়া আছে যে সমান্তৰ প্ৰগতি প্ৰথম পদ এ সাধাৰণতৰ ডি আৰু এনতম পদৰ এ এনতম পদ তলৰ তালিকাখনৰ খালী ঠাইসমূহ পূৰণ কৰা। ইয়াতে এৰ মান দিয়া আছে, ডিৰ মান দিয়া আছে, এনৰ মান দিয়া আছে আৰু এনৰ মান দিয়া আছে। এইবিলাক কলমত মানখিনি দিয়া আছে আৰু ইয়াতে দেখা পাবা যে প্ৰথম যিটো ভাগত দিয়া আছে 7 যিটো এৰ মান দিয়া আছে, 3 টো ডিৰ মান দিয়া আছে আৰু এনৰ মানটো 8 দিয়া আছে। ইয়াতে এ এনৰ মান ওলাব লাগিব। যিগিলা ব্লেংক আছে, যিগিলা খালী ঠাই আছে সেইখিনি মানখিনি আমি ওলাব লাগে। ঠিক আছে, এই 5টা ভাগ দিছে প্ৰথম কুৱেশ্যনত। তেনেহ'লে আমি প্ৰথম কুৱেশ্যনৰ প্ৰথম ভাগটো প্ৰথমে কৰিবৰ কাৰণে চেষ্টা কৰিম। তো ইয়াৰ পৰা আমি লিখি ল'ম যে এটা লিখি লৈছোঁ, চোৱা যে দিয়া আছে এৰ মান কিমান 7। ইয়াতে যে এৰ মান কিমান দিয়া আছে 7 সেইটো মই ইউজ কৰিছোঁ। নেক্সট কি আছে ডিৰ মান কিমান 3, ডিৰ মান 3টো এটা লিখি লৈছোঁ আৰু এনৰ মান 8, এনৰ মানটো 8 লিখি লৈছোঁ। এতিয়া এ এনৰ মানটো ওলাব লাগে। ঠিক আছে, এতিয়া ইয়াৰ পিছত আমি লিখি ল'ম যে আমি জানো যে এটা ফৰ্মুলা আছে এ এন ইকুৱেল এ প্লাছ এন মাইনাছ ডি। যিটো ফৰ্মুলাটো আমি অলৰেডি কিতাপৰ পৰা আমি যদি চাওঁ, এই ইয়াতে চোৱা এই ফৰ্মুলাটো আছে এ এন এ প্লাছ এন মাইনাছ 1 ডি, যিটো এটা সমান্তৰ প্ৰগতিৰ অন্তিম পদ ওলোৱা এটা ফৰ্মুলা। ঠিক আছে, তোমালোকৰ কাৰণে এইটো এটা মই এক্সট্ৰাকৈ এটা ভিডিঅ' বনাই দিম, তাতে তোমালোকে বুজি ল'ব পাৰিবা যে ফৰ্মুলাবিলাক কেনেকৈ হয়। ঠিক আছে, এতিয়া আমি ইয়াৰ পৰা কেলকুলেশ্যনটো কৰিম। এতিয়া এ এনৰ মানখিনি ওলাব লাগে, তাৰ কাৰণে এৰ মানটো কিমান দিয়া আছে 7 প্লাছ দিলোঁ। এতিয়া এন মাইনাছ এনটো মান কিমান আছে 8 মাইনাছ কিমান আছে 1 ইনটু ডিৰ মান কিমান আছে 3। তো গতিকে এতিয়া 7 লিখিলোঁ প্লাছ ইয়াৰ পৰা এতিয়া মাইনাছ কৰি কিমান হ'ব, 8ৰ পৰা 1 গ'লে কিমান থাকে 7, পূৰণ কিমান থাকিল 3, তো 7 থাকিল ইয়াতে আৰু 7 3 কিমান হ'ল 21 আৰু 7 যোগ কৰি কিমান হ'ব 28। তেনেহ'লে আমি কি পালোঁ যে প্ৰথম পদটো এ এনৰ মানটো যিটো খালী ঠাই আছিল এ এনৰ মানটো কিমান হ'ব 28। ঠিক আছে, এতিয়া নেক্সট যেতিয়া এইটো হ'ল প্ৰথম পাৰ্টটো হ'লে 1 নম্বৰৰ প্ৰথম পাৰ্ট। এতিয়া 1 নম্বৰৰ দ্বিতীয় পাৰ্টটো কৰিম। চাই লওঁ এতিয়া কি দিয়া আছে। এতিয়া চোৱা 1 নম্বৰৰ ছেকেণ্ড পাৰ্টটো কি আছে, এৰ মান -18, ডিৰ মান দিয়া নাই, এইটো ওলাব লাগিব। এনৰ মানটো দিয়া আছে 10 আৰু এ এনৰ মান দিয়া আছে 0। সেইখিনি মই ইয়াতে লিখি লৈছোঁ। এতিয়া আমি ইয়াতে ফৰ্মুলাটো সেই আগৰ ফৰ্মুলাটো লগাম যে আমি জানো যে আমি কি জানো যে এ এন ইকুৱেল এ প্লাছ এন মাইনাছ 1 ডি। তো ইয়াতে এ এনৰ মান কিমান দিয়া আছে 0 পাতি দিলোঁ। এৰ মান কিমান আছে -18 প্লাছ এনৰ মান কিমান দিয়া আছে 10 মাইনাছ 1 আৰু ডিৰ মান তোমাৰ ওলাব লাগে। তো ডিটো দিয়ে থাকক, তাৰমানে এই দুটা -18 থাকক। এইটো প্লাছ 9ৰ পৰা 1 গ'লে কিমান, 10ৰ পৰা 1 গ'লে কিমান থাকে 9 ইনটু ডি 9 ডি। ঠিক আছে, ইফালে 0 আছে। তো এইটো 18টো যদি মই ইফালে লৈ আহোঁ তেনেহ'লে ধনাত্মক হৈ যাব। ঠিক আছে, আৰু ইয়াতে কিমান থাকিল 9টো কি আছে ইয়াতে কি কি আছে পূৰণ হৈছে, মানে কি 9 ডি হৈ আছে। তো ডিটোত এই 9টো যদি পূৰণ হৈ আছে ইফালে গ'লে কি হৰণ হ'ব, 18ৰ তলত বহি যাব। এবাৰ ডি থাকি গ'ল। এতিয়া ডিৰ মানটো কিমান হ'ব 2, এইটো কাৰণে কিমান যাব 2 বাৰ যাব, অৰ্থাৎ কি ডিৰ মান কিমান হ'ল 2। ঠিক আছে, এতিয়া নেক্সট 1 নম্বৰৰ 3 নম্বৰ পাৰ্টটো কৰিম। এতিয়া মই লিখি লওঁ কিতাপৰ পৰা কি কুৱেশ্যন দিয়া আছে, তাৰপাছত চাই পিছত তোমালোকে কুৱেশ্যনটো কৰি দিয়া। এতিয়া চোৱা 1 নম্বৰ 3 নম্বৰ পাৰ্টটো কি আছে, এৰ মানটো দিয়া নাই, ডিৰ মান -3, এনৰ মান 18 আৰু এ এনৰ মান -5। সেইখিনি পাতি পেলাই এতিয়া আমি কুৱেশ্যনটো কৰিম। চোৱা মই লিখি লৈছোঁ যে এৰ মানটো দিয়া নাই। ঠিক আছে, আৰু এইখিনি মানখিনি কিতাপৰ পৰা আমি লিখি লৈছোঁ। তেতিয়াহ'লে এ এনৰ মানটো কিমান আছে -5, এইটো -5টো পাতি দিলোঁ। এৰ মানটো দিয়া নাই গতিকে এ থাকিব প্লাছ এনৰ মানটো কিমান আছে 18, তো 18 পাতি দিলোঁ -1, ডিৰ মানটো কিমান আছে -5। ঠিক আছে, দুটা চিন একেলগে দিব নোৱাৰি গতিকে আমি ব্ৰেকেট দিলোঁ -5 এ প্লাছ এতিয়া 18ৰ পৰা 1 গ'লে 7 ইনটু -5। তেনেহ'লে এইটো দুটা পূৰণ কৰি দিলে, এইটো আমি পূৰণ কৰি দিম 17ক যেতিয়া 5ৰে পূৰণ কৰি দিম, 5 প্ৰতি 5 3 5 5 3 85 হ'ল। এ প্লাছ -85। ঠিক আছে, এটা থাকিল -5। এতিয়া এইটো যদি মাইনাছ আছে পেলাই কি প্লাছ হ'ব, তো -5 প্লাছ 85। তো ইয়াত থাকিল এ, কিমান থাকিব ইয়াতে 80 থাকিব। এৰ মানটো কিমান হ'ল 80। বুজি পাইছা নাই কেনেকৈ হ'ল। এতিয়া ইয়াৰে 3 নম্বৰ পাৰ্টটো সমাপ্ত হ'ল। এইটো কিমান নম্বৰ পাৰ্ট, 1 নম্বৰৰ 3 পাৰ্ট। এতিয়া 1 নম্বৰৰ 4 পাৰ্টটো কৰিম। ইয়াতে চোৱা 4 নম্বৰ পাৰ্টটো কি দিয়া আছে, -18 দিয়া আছে এৰ মান, 2.5 দিয়া আছে ডিৰ মান আৰু এনৰ মানটো ওলাব লাগে, 3.6 দিয়া আছে এ এনৰ মান। এইখিনি মই এতিয়া পাতি ল'লোঁ। পাতি লোৱাৰ পিছতে আমি চল্ভ কৰিম। এইখিনি পাতি লৈছোঁ ইয়াত। এতিয়া এ এনৰ মানটো কিমান আছে 3.6, তো 3.6। এৰ মান কিমান আছে -18.9 প্লাছ এনৰ মানটো ওলাব লাগে, তো n - 1 থাকিল। ডিৰ মানটো কিমান আছে 2.5।
5 বাস এতিয়া কি প্ৰথমে এইটো কি আছে ইয়াৰ লগত প্লাস হৈ আছে ইফালে গ'লে কি মাইনাস হ'ব ঠিক আছে তো ইয়াতে লিখি দিয়া তুমি ধুনীয়াকৈ 83.6 আৰু এই সংখ্যাটো ইফালে আহোঁতে প্লাস হ'ব 18.9 ইয়াত থাকিল কি n -1 into 2.5 এইখিনি থাকি গ'ল হয় না নাই এতিয়া এই দুটা প্লাস কৰাতে কিমান হ'ব 22.5 ইকুৱেল থাকি গ'ল ইফালে কিমান n -1 আৰু ইফালে থাকিল ইনটু কি 2.5 ইয়াত 2.5 টো ইফালে পূৰণ হৈ আছে তো গতিকে যদি মই এইটো 2.5 টো যদি মই ইফালে পাৰ কৰি দিলে কি হ'ব তুমি ইফালে গৈ ইফালে কি হ'ব হৰণ হ'ব মানে n - 1 থাকি যাব 2.5 ৰ লগত যদি আমি হৰণ কৰি দিওঁ 2.5 এৰে ইফালে থাকি কি n - 1 ঠিক আছে এতিয়া হৰণ কৰিবা হৰণ কৰিলে তুমি দেখা পাবা যে দশমিকটো দুটাতে এটা ঘৰৰ আগত আছে তো গতিকে দশমিক দুটাই উঠাই দিলোঁ কেনচেল কৰি দিলোঁ এতিয়া এই সংখ্যাটো মই এটা চাইডে লিখি দিছোঁ 225 থাকি গ'ল আৰু তলত থাকিল 25 ঠিক আছে তো 5 যদি 5 25 5এৰে 22 ভিতৰত কিবা যায় 4 বাৰ 20 থাকিল কিমান 2 এটা বহাই দিলে 25 5 বাৰ যায় হয় না নাই 5 25 আৰু 5এৰে একবাৰ 5এৰে 9 বাৰ কিবা গ'ল 9 বাৰ ঠিক আছে তেনেহ'লে আমি ইয়াতে কি পালোঁ যে ইয়াতে কিবা পালোঁ 9 ইয়াত থাকিল n - 1 এই -1 টো ইফালে আহিলে কি হ'ব 9 লগত প্লাস হ'ব আহি তো n থাকিল n ৰ মান কিমান হ'ল 10 ঠিক আছে এইখিনি হ'ল n ৰ মানটো পাই গ'লোঁ যে 10 ঠিক আছে তোমালোকে বুজি পাইছানে তে নেক্সট মই 1 নম্বৰ কুৱেশ্যনৰ 5 নম্বৰ পাৰ্টটো কৰিম এতিয়া আমি লিখি দিছোঁ 1 নম্বৰৰ 5 নম্বৰ ভাগটো দিয়া আছে যে এৰ মান 3.5 ডিৰ মান 0 এন মান 105 আৰু এন মান ওলাব লাগে গতিকে যিখিনি মান আছে ইয়াতে বহাই দিলে হ'ল এন মান ওলাব লাগে এনটো এনেকৈ থাকক এৰ মানটো কিমান আছে 3.5 প্লাস এনৰ মানটো কিমান আছে এনৰ মান হ'ল 105 - 1 ডিৰ মানটো কিমান আছে 0 তো গতিকে এ এন থাকি গ'ল ইয়াতে 3.5 থাকি গ'ল ইয়াতে প্লাস কৰি ইয়াতে কিমান ইয়াতে 1 বিগ কৰিলে 4 থাকিব ইনটু 0 তো অৰ্থাৎ হ'ল কি 3.5 থাকিব এইটো দেখা দেখি এইটোৰ লগত 0 কৰিলে কিমান হ'ব 0 হৈ যাব প্লাস 0 এ এন এতিয়া এ এনৰ মান কিমান পালোঁ এ এনৰ মান পালোঁ 3.5 ঠিক আছে গম পালা এতিয়া ইয়াতে আমাৰ 1 নম্বৰ কুৱেশ্যনটো সমাপ্ত হ'ল 5.2 অনুশীলনী ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো কৰিম এতিয়া চোৱা 5.2 অনুশীলনী 2 নম্বৰ কুৱেশ্যনটো কৰিম কাৰণ 1 নম্বৰ কুৱেশ্যনটো এইমাত্ৰ কৰিলোঁ এতিয়া ইয়াতে কৈছে 2 নম্বৰ কুৱেশ্যনৰ তলৰ প্ৰতিটো শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু কাৰণ দৰ্শোৱা এটা এটা সমান্তৰাল পদ্ধতি দিয়া আছে এই সমান্তৰাল পদ্ধতিটো 30তম পদটো ইয়াৰ ভিতৰত কোনটো হ'ব সেইটো ওলাব লাগে আৰু এইটো সমান্তৰাল পদ্ধতি আছে এতিয়া 11 নম্বৰ পদটো কোনটো হ'ব দুটা পদবিলাক ওলাব লাগে তেনেহ'লে চোৱাচোন আমি ইয়াৰ পৰা যিখিনি ইনফৰমেশ্যন দিয়া আছে সমান্তৰাল পদ্ধতিটো প্ৰথমে লিখি লওঁ তাৰপিছত আমি কুৱেশ্যনটো সলভ কৰিবৰ কাৰণে চেষ্টা কৰিম ইয়াতে চোৱা প্ৰথমে মই লিখি দিছোঁ যে এইখিনি দিয়া আছে কিতাপত আৰু এইটো এৰ মানটো কিমান হ'ব 10 প্ৰথম পদটো এৰ মান হয় ডি কেনেকৈ ওলাব লাগে যে ইয়াতে ডি ওলাব লাগে যে দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰি দিব লাগে দ্বিতীয় পদটো কিমান 7ৰ পৰা 10 বিয়োগ কৰিলে কিমান হ'ব -3 আৰু এ এনৰ মানটো এইটো কিমান 30 নম্বৰ পদটো ওলাব লাগে তেনেহ'লে আমি ইয়াতে কি লিখিম যে এতেকে a30 ইকুৱেল a প্লাস 29 ডি বুলি জানো আমি তো এর মান কিমান আছে 10 প্লাস 29 ডির মান কিমান -3 তো 10 থাকিল এই দুটা পূরণ করে দিলে হল 29ক 3 রে পূরণ করলে 3 9 গুণ 27 7 হলে 2 3 দুগুণে 6 6 2 8 87 প্লাস মানে কি হ'ব -87 ওকে এতিয়া -87 পৰা 10 বিয়োগ কৰিলে কিমান হ'ব থাকিল কিমান 77 কি আছে চিনটো -77 ঠিক আছে এইটো a30 মান তো এইটো অপশন নম্বৰ আমাৰ কিমান দিয়া আছে এ -77 যেটো সি তেনেহলে আমাৰ এনসার কারেক্ট হ'ব কি এনসার কারেক্ট হ'ব অপশন সি ঠিক আছে অপশন সি টো কারেক্ট হ'ব এতিয়া আকৌ নেক্সট এই 2 নম্বৰ কোৱেশ্যনৰ নেক্সট পাৰ্টটো কৰিম সো এতিয়া মই লিখি লৈছো যে ইয়াৰ পৰা -3 টো হ'ব এৰ মান আৰু ডিৰ মানটো ল'ব কাৰণে লাগিব কি a2 - a1 যিকোনো এটা পদ ল'লে হ'ল a2 মান কিমান আছে -1/2 এবাৰ মাইনাস কৰিব লাগিব কি -3 ঠিক আছে তো -1/2 টু -7 থাকিল তো মাইনাস কি হ'ল প্লাস হ'ল +3 হৈ গ'ল তো এটা 1 আছে তো লহগল হ'লে কি হ'ব তলত 2 হ'ল 2 ভিতৰত 2 কেবা যায় একবাৰ যায় তো -1 লগত একবাৰে হ'ল +3 আছে +3 দিলো 2 ভিতৰত 1 তো 2 ভিতৰত কেবা যায় দুইবাৰ 2 3 গুণ কিমান হ'ল 6 তো এটা 1 থাকিল ধাৰত আৰু 6 থাকিল নিজৰ হাতত থাকিল কিমান 5 2 এটো হ'ল ডিৰ মান ঠিক আছে এখিনি পাই গলা এতিয়া আমি কি কৰিলে লিখিব লাগিব যে আমি জানো যে a11 ইকুৱেল a প্লাস 10 ডি বুলি লিখিব পাৰিম ঠিক আছে তো a এর মান কিমান আছে -3 প্লাস 10 ডিৰ মান কিমান আছে 5/2 এই 2 এৰে 5 এর কাটি দিলে 5 বার গ'ল ঠিক আছে
কিমান থাকিল -3 প্লাছ 5% কিমান হ'ল 25 তো 25ৰ পৰা 3 গ'লে কিমান থাকে 25ৰ পৰা যদি তুমি 3 বিয়োগ কৰা তাহলে 22 নাথাকে জানো এই 22টো হ'ল A11 ৰ মান তেনেহলে এই 22টো যে ওলালো A11 ৰ মান অপচন কিয়ত আছে অপচন আছে বিত বি নম্বৰ অপচনটো এনসারটো কারেক্ট ঠিক আছে বি নম্বৰ অপচনটো এনসারটো কারেক্ট এখিনিতে আমাৰ 2 নম্বৰ কোৱেশ্চনটো সমাপ্ত হ'ল এতিয়া অনুৰণী 5.2 3 নম্বৰ কোৱেশ্চনটো চাম তলৰ সমান্তৰাল পদ্ধতিসমূহৰ খালী ঘৰ এটা লুপ্ত পদসমূহ নিৰ্ণয় কৰা যে মিসিং টার্ম বুলি কোৱা হয় এই যে লুপ্ত যিগলা বক্সগলা দি আছে তাতে কি কি নম্বৰ হ'ব সেই সংখ্যাগলা আমাক ওলাব লাগে কি দিছে প্ৰথম সমান্তৰাল পদ্ধতিটো 2, খালী ঠাই, 26 তেনেহ'লে খালী ঠাইলৈ কি হ'ব সেইটো ওলাব লাগে ঠিক আছে এতিয়া মই পোনতে মই লিখি লওঁ এটা প্ৰথমে লিখি ললোঁ এতিয়া আমি জানো যে ইয়াত লিখি ল'লে ইয়াত এর মানটো হ'ল প্ৰথম পদটো হ'ল এর মান তো এটা আছে 2 আৰু এইটো কিমান পদ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ মানে A1 A2 A3 ঠিক আছে 3 নম্বৰ পদটো মানে A3 মানে কিমান আছে 26 ঠিক আছে বুজিছা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ দিতে তেনেহলে এর মানটো কি হ'ব 26 তেনেহলে আমি ইয়াতে প্ৰথমে A3 এই পদটো আমি ওলাই দিলে হ'ল যে A3 আমি লিখিব পাৰিম কি প্লাস A plus 2D ঠিক আছে তো এর মান কিমান আছে 2 প্লাস 2 into D ঠিক আছে তাহলে A3 মান কিমান আছে 26 পাতি দিলো 26 ৰ লগত এই যে সংখ্যাটো ইফালে কি আছে প্লাস আছে ইফালে গলে কি হ'ব -2 ইফালে থাকি গ'ল কি 2 into D তো এখানে থাকবে এটা মাইনাস কৰিলে কিমান হ'ব 24 2 into D হল D টো থাকি গেল 2 টো পূরণ হয়েছে ইফালে গেলে হরণ হ'ব 24 তলত 2 বলে কিমান হ'ব কাটাকাটি কৰিব 12 যাব তো D মান কিমান পালো 12 ঠিক আছে এতিয়া আমি D ৰ মানটো যেতিয়া 12 পালো তেতিয়া আমি এই পদটো আমি ওলাব লাগে ঠিক আছে ইয়াৰ পিছত আমি যেতিয়া D ৰ মানটো 12 পালো তেতিয়া আমাৰ ওলাব লাগে কি এটাকে D যে D = 12 এতিয়া আমি এটো ওলাব লাগে কিমান A2 মানটো ওলাব লাগে আমি লিখিম কিলা A plus D তো এর মানটো কিমান হল এর মানটো হল 2 প্লাস D ৰ মানটো হল কি 12 তেনেহলে আমি এটো দুটা প্লাস কৰি দিলে হল কিমান হল 14 মানে A2 ৰ মান কিমান হল 14 ঠিক আছে গাইস এটো আমাৰ যেটো মিসিং নাম্বার আছিল এই নাম্বাৰটো আমি উলাই দিলে কিমান হল 14 হ'ব এটো আমাৰ মিসিং ঘৰত নাম্বাৰটো লিখি দিলে হল যেটো আমি এতে কিমান লিখিব লাগিব 14 বুজিছানে মই নেক্সট কোৱেশ্চনটো ইয়াতে কৰিম সোৱা এই 2 নম্বৰ কোৱেশ্চনৰ তো অলৰেডি হৈ গল 3 নম্বৰ কোৱেশ্চনৰ প্ৰথম পাৰ্টটো কৰিলো 3 নম্বৰ কোৱেশ্চন এতিয়া দ্বিতীয় পাৰ্টটো কৰিম এটা সময় লিখি লৈছো যে বক্স মানে খালি ঠাই 13 খালি ঠাই 3 দ্বিতীয় সমান্তরাল পদ্ধতি তো আমি জানো এইটো পথ হল A1 এইটো হল A2 এইটো হল A3 এইটো হল A4 যিমান যা থাকবে এনেকে নাম্বার দি গৈ থাকিলে হল তো আমাৰ A2 মান দি আছে আৰু A3 মান দি আছে তো হিসাবে আমি লিখিলাম যে দিয়া আছে কি দিয়া আছে A2 ৰ মান কিমান দি আছে A2 = 13 আৰু A4 ৰ মান 3 এটা দিয়া আছে তো এতিয়া আমি এই A2 ক আমি কি লিখিব পাৰিম A2 কি লিখিব পাৰিম আৰু A4 কি লিখিব পাৰিম তোমালোকে চোৱাচোন আচ্ছা A2 ক আমি লিখিব পাৰিম নে A plus D = 13 লিখিব পাৰিম না আৰু A4 ক লিখিব পাৰিম A plus 3D = 3 লিখিব পাৰিম ন লিখাৰ পিছত কি কৰিবা চবাচোন এই দুটা সংখ্যাৰ পৰা এতিয়া আমি মাইনাস কৰিব লাগে ঠিক আছে মানে ইফালে মাইনাস কৰিব লাগে আৰু ইফালে মাইনাস কৰিব লাগে ঠিক আছে তো ইয়াৰ পৰা যদি দুটা চিহ্নটো মই চেঞ্জ কৰি দাও মাইনাস কৰি দিলো এর পৰা এটা এই ধনাত্মক আছে ঋণাত্মক মাইনাস করলে ক্যান্সেল আউট আকো ইয়াতে কিটা আছে এটা দি আছে ধনাত্মক এটা তিনটা দি আছে কি ঋণাত্মক ঠিক আছে তো এটা ঋণাত্মক থাকালে কি হ'ব মানটো কিন্তু অলরেডি যাই ফেলে এটুতে ডি মানটো কিমান থাকিল 2D কিন্তু ঋণাত্মক থাকে কারণ ঋণাত্মক সংখ্যাটো ডাঙৰ ইফালে কিমান আছে 13 পৰা 3 গলে কিমান থাকে 10 ঠিক আছে যে D টো থাকি গেল আৰু -2 টো ইফালে আহিবলে পূৰণ হৈছে ইফালে কি হ'ব হৰণ কাটাতে গলে কিমান থাকিব -5 মানে D ৰ মানটো কিমান পালো আমি -5 বুজি পাইছা না কেনেকৈ ওলাইছো যেতিয়া আমি D ৰ মানটো যেতিয়া আমি -5 টো ওলালো ওলোৱাৰ লগে লগে তুমি কি কৰিবা এই -5 টো পাতি পালে এই A ৰ মানটো প্রথম এইটো মান ওলাই দিয়া যে A3 = আমি লিখিব পাৰো A plus 2D আচ্ছা A এর মানটো তো আমি না জানো 2 জানো আর D জানো তাহলে A plus সরি A3 ওলালে নহব কারণ A3 ওলাব গলে আমার হেৰি পাকে লাগিব তো ইয়াতে তুমি বিশেষ কৰি A এর মানটো প্ৰথমে ওলাই লও ইয়াতে ডাইরেক্ট চেঞ্জ কৰি দিলে হল এইটো 2 কৰি দিয়া আৰু এইটো অকল দি থাকক মানে এইটো মানটো লব লাগিব ন যে A2 =
এইটো আগতে লিখি দিওঁ দে a2 ইকুৱেল কিমান আছে 13 আছে হয় নাই তো এইটোক আমি লিখিব পাৰিম কি 13 বুলি লিখি দিলোঁ তেনেহ'লে a2 আমি লিখিব কি a প্লাছ d ইকুৱেল 13 তো ইয়াতে চোৱা এতিয়া a ৰ মানটো আমি নাজানো তো a লিখিলোঁ আৰু d ৰ মানটো জানো কিমান -5 আৰু ইফালে 13 দিয়াই আছিল তো এইটো -5টো ইফালে ইফালে যেতিয়া আহিব কি হ'ব 13 লগত যেতিয়া -5টো আহিব কি হ'ব প্লাছ হৈ যাব +5 তো থাকিলে a তো a ইকুৱেল কিমান হ'ল 18 তো এর মানটো কিমান পালো 18 মানে প্ৰথম পদটো কিমান পালো 18 পাই গলো ঠিক আছে এটা 18 পাওয়ার লগে তুমি এইটো পদে আরামত ওলাই দিব পারবা যে এতিয়া মন এই প্রসেসটো ইয়াতে কৰিব লাগিব যে a3 এখানে a প্লাস 2d আচ্ছা এর মানটো কিমান 18 প্লাস 2 ইনটু d মান কিমান -5 আচ্ছা ইফালে 18 থাকিল প্লাস মাইনাস কি হল মাইনাস হল 2 5 গুণ 10 হল 10 18 পৰা 10 গলে কিমান থাকে 8 8 টো হল a3 এর মান বুঝছানে 8 টো হল a3 এর মান এটি গম পাইছানে কেনেকৈ কৰিছো মানে অলপ কোৱেশ্চনটো ট্ৰিকি টাইপ যে প্ৰথমে আমি এইটো কোৱেশ্চনৰ পৰা যিখিনি মান দিয়া থাকিব সেইটো মানটো আমি প্ৰথমে এনেকৈ ওলাই লম তাৰ পিছত আমি মাইনাস কৰি তাৰ পৰা d উলাম d উলাৰ পিছত সেই d টো লৈ পালে যিকোনো এটা পদত যিখিনি মান দিয়া আছে যিকোনো এটা পদত লৈ ললো মই a2 লৈ লৈছো কাৰণ এইটো মান 3 দি আছে তুমি ইয়াতে পাতিব পাৰা পাতাৰ পিছত তুমি ইয়াৰ পৰা কি ওলাবা a এর মানটো ওলাই যাব আৰু সেই a এর মানটো লৈ পালে যিকোনো এটা বক্সত পাতি দিলে হ'ল এইটো মানটো a3 কাৰণে ওলাবৰ কাৰণে a2 এতে পাতি দিলো মই এর মান পাতি দিলো আর d মানটো পাই গৈছো দুটা পাতি দিলো পাতি দিলে আমাৰ a3 মানটো ওলাই গ'ল ঠিক আছে মই এতিয়া 3 নম্বৰ কোৱেশ্চনৰ 3 নম্বৰ পাৰ্টটো কৰিম তোমালোকে চাই থাকা ইয়াতে প্ৰথমে ইয়াতে এইটো হ'ল a1 a2 a3 a4 তো ইয়াতে a এর মান কিমান দিয়া আছে 5 আৰু a4 এর মান কিমান আছে 9.5 তুমি 9.5 যদি আমি এইটো হেৰি কৰি দাও মিশ্র ভগ্নাংশ প্রকৃত ভগ্নাংশ লও 9 × 18 একে 19 19/2 হল ঠিক আছে মই ডাইরেক্ট এটা পাতি দিলো এতিয়া আমি কি কৰিম আমি এতিয়া a4 যেটো a4 এর মানটো যে ইমান দিয়া আছে a4 এর মানটো ইমান দিয়া আছে a4 লিখি দিব পাৰো কোন প্ৰবলেম নাই a4 মান যে ইমান দিয়া আছে তে a4 এর ঠাইত এর মান পাতি দিম মানে কি ইয়াতে লিখি দিম যে ইয়াত a4 ইকুৱেল কিমান দি আছে 19/2 তো a4 লিখিব পাৰো a প্লাস 3d ইকুৱেল 19/2 আচ্ছা এর মানটো জানো আমি যে 5 প্লাস 3 ইনটু d ইকুৱেল 19/2 বাস এইটো প্লাস হৈ আছে ইফালে গলে কি হ'ব 3d থাকিল ইয়াতে 19/2 ইফালে গলে হ'ব মাইনাস লৈ লহাগু থাকিল তলত 2 এইটো সেম টু সেমে থাকিব মাইনাস এইটো এক কেবাৰ দুইবাৰ 2 5 কিমান হ'ল 10 ইয়াত থাকিল কিমান 3d তে 19 পৰা 10 গলে কিমান থাকে 9/2 হয় নাই 9/2 পালো না নাই তে 9/2 পাছে এইটো 2 টু কি আছে এই 3 টু কি আছে লগে পূৰ্ণ আছে ইফালে গলে কি হৰণ হ'ব d 9/2 * 3 তলত থাকিব তেনেহলে ওপৰত থাকিল 9 তলত থাকিল 6 ঠিক আছে 9 তলত থাকিল 6 এটা কটাটো কৰিব পাৰা এটাতে 3 দি কাটি দিয়া 3 দি 3 বার 3 দি 2 বার অর্থাৎ d এর মানটো অন্তিমত যাই পালে কি পালো আমি d এর মানটো পালো উপৰত পালো 3 তলত পালো 2 এটা হল d এর মান ঠিক আছে বুজি পাইছা না এতিয়া আমি যেতিয়া d এর মানটো পালো d এর মানটো পাওয়ার লগে আমি এতিয়া নেক্সট কি কৰিম d এর মানটো ইউজ কৰি আমি এই খালি ঠাইখিনি ওলাই দিম যে এটু কিমান পদ a2 কাৰণে কি লিখিব পাৰো a প্লাস d আচ্ছা এর মান কিমান 5 আর d এর মানটো কিমান 3/2 তো এটা কি কৰিলে প্ৰথমে কি তলত কি কৰি দিলে হল লহগ লৈ লোৱা লহগ ললে কিমান থাকে 2 2 এর ভিতৰত একবাৰ যায় দুইবাৰ যায় 2 5 গুণ কিমান হল 10 প্লাস 2 এর ভিতৰত 2 কেবাৰ যায় একবাৰ যায় 1 3 গুণ 3 ওপৰত কিমান হল 13 তলত হল 2 ঠিক আছে এইটো পাবা প্ৰথমে এটা आंसर যদি এইটো তুমি মিশ্র গুণাঙ্কত লোৱা তেনেহলে 2 কেবাৰ যাব 13 এর ভিতৰত কেবাৰ যাব দুইবাৰ 2 সরি এটা লিখি দাও 6 বার যাব 2 কেবাৰ যাব 6 বার 7 গুণ 12 হাত থাকিলে 1 এইটো তুমি মিশ্র গুণ পাই গলা a2 মান এতিয়া a3 মান লাগে a3 মান হল a প্লাস 2d আচ্ছা এর মানটো কিমান জানো আমি 5 2 ইনটু d মানে কিমান 3/2 এই 2 2 কা ক্যান্সেল আউট কৰিব পাৰা 5 থাকিল প্লাস এটা কিমান থাকিল অকল 3 থাকিল 5 আর 3 যোগ কৰিলে কিমান হ'ব 8 পালানে এইটো 8 পালো এটা পালো 6 হাফ ঠিক আছে তো লিখি দিলে হল যে এনসার দুটা কি পালো এটা 6 হাফ কমা আর এটা 8 দুটা এনসার পালো ঠিক আছে বুঝি পাইছা নাই অলপমান মানে কোৱেশ্চনখিনি পৰা ৰিপিট কৰি লবা বুজি পাবা বুলি আশা আছে ঠিক আছে নেক্সট তুমি এইবিলাক কোৱেশ্চন যেতিয়া পাবা ধুনিয়াকে প্ৰথমে নাম্বাৰিংটো কৰি লবা কোনো টেনশন নাই a1 এটো হবে a2 মানে সিরিয়াল ওয়াইজ
A3 A4 A5 A6 বাস কোনটো মান দিয়া আছে দুটা লোৱা এইটো এটা মানে A1 আৰু A6 দিছে A1 অর্থ কি A1 মানে A তো লিখি দিবা যে ইয়াত A1 মান কিমান -4 ঠিক আছে আৰু A6 মান কিমান আছে 6 বাস তুমি এর মানটো যদি A6 পাতি দিবা তাহলে D মান তুলা দেব কেনকে A6 আমি যদি 6 দিতে পারলো A6 কি লিখিব আৰু A + 5D = 6 এতিয়া এর মান কিমান পালো -4 + 5D = 6 এই -4 টো এবাৰ গলে কি হ'ব প্লাস তাহলে 6 এর লগত +4 হৈ গল কিমান হল 10 এবাৰ কি থাকিল 5D এটা D এর মানটো যেটা 10 এর তলত 5 এর কি আছে পূরণ হৈছে এবাৰ গলে কি হৰণ হ'ব কিমান পালো D এর মান 2 গম পালানে এতিয়া আমি D এর মানটো ওলাই দিলো D এর মানটো ওলোৱাৰ লগে এতিয়া আমি ওলাব লাগে A2 মানে A2 আচ্ছা এটো কম লাগিব A + D আৰু এতিয়া এর মানটো কিমান আছে -4 প্লাস D এর মানটো কিমান আছে 2 তো -4 এর পর 2 গেলে কিমান থাকিব -2 থাকিব এটো হল A2 এর মান আচ্ছা A3 মান কি হ'ব A + 2D এর মান কিমান -4 প্লাস 2 * D এর মান কিমান আছে D এর মান হল 2 তো -4 + 4 কিমান হ'ব 0 হৈ গল নাই তে নেক্সট A4 এর মানটো ওলাব গেলে A + 3D এর মানটো কিমান আছে -4 প্লাস 3 * D মান কিমান 2 তো -4 ইফালে কিমান থাকিল +6 তো কিমান থাকিব +2 এতিয়া A5 অর্থাৎ A + 4D এর মানটো কিমান আছে -4 প্লাস 4 * D এর মান কিমান আছে 2 আচ্ছা 4 আর প্লাস 4 দ্বিগুণ 8 কিমান হল থাকিব কিমান 4 থাকিব হয় নাই গম পালানে এই সিস্টেমত অলপ লাগিব এইটা আমি পাই গেলো এটা লিখি দিম তলত এটাকে অ্যানসার এটা কি পালো -2 পালো এটা 0 পালো এটা 2 পালো এটা 4 পালো এটা এটা অ্যানসার ঠিক আছে বিন্দাস কৰিব লাগে কোনো টেনশন নাই এতে সো এই কোশ্চেনটো মই লিখি দিছো 3 নম্বৰ কোশ্চেন 5 নম্বৰ পাৰ্টটো ইয়াতে এগিলা কো নামাকৰণ কৰা A1 A2 A3 A4 A5 A6 বাস এটা কি আছে A2 মান দি আছে লিখি দিলে হল ইয়াত A2 মান কিমান 38 ঠিক আছে আৰু কি আছে এটা আমি A2 মই লিখিব পাৰো কি A + D = 38 দিলে 1 নম্বৰ আৰু কি আছে A2 মান দি আছে A6 মান কিমান আছে -22 A6 কে লিখিব পাৰো A + 5D = -22 এটো হল 2 নম্বৰ বাস এটা মাইনাস করে দিলে হল ঠিক আছে তো তুমি এনকে লিখিব পাৰা ডাইরেক্ট লিখি দাও মই যে A + D = 38 ইয়াৰ পৰা মাইনাস কৰিব লাগে A + 5D = -22 ঠিক আছে যেতিয়া তুমি এই সংখ্যাটো দিয়া চিনটো চেঞ্জ কৰি গুটেটাতে চেঞ্জ কৰাৰ পিছত চাবা এটা মাইনাসৰ পাছত কিবা মাইনাস এটো ক্যান্সেল আউট হ'ব ঠিক আছে এটো তুমি ক্যান্সেল আউট কৰিলা এটো এটা পাঁচটা দি মাইনাস আছে এটা দি প্লাস আছে কিমান থাকো -4D ইফালে এটো মাইনাস কি হ'ব এটা প্লাস হৈ গল মাইনাস হৈ যাব প্লাস তো 38 আর 22 প্লাস করলে কি 8 এর 2 এ 10 10 এর 0 হাত গেল 1 3 2 5 একে 6 60 হই গল এটা 60 এটো 4 কি আছে ইফালে পূরণ হয়েছে ইফালে কি হবে হরণ অর্থাৎ কি ডি এর মান কি পাবা 15 4 15 60 ঠিক আছে 15 পালো না ডি এর মান -15 ঠিক আছে যে তুমি যে মাইনাস যে 15 পালা ডি এর মান এতিয়া তুমি বলাই থাকা এই ডি এর মানটো পালার লগে তুমি ইয়াতে পাতি দিয়া তুমি এক কাম কৰাচোন ইয়াতে পাতি দিয়া ইয়াতে পাতি দিলে তুমি এর মানটো ওলাই যাব ঠিক আছে প্রথমে আমি এর মানটো ওলাই লও যে A2 এর মান কিমান দি আছে 38 তো এটো কি লিখিব A + D = 38 এর টু এ থাকিল প্লাস -15 হল D এর মান ইফাল থাকিল 38 38 এর লগত প্লাস এই -2 যাইফাল ইফাল হ'ব প্লাস 15 = A এতে এর মানটি দুটো প্লাস করা 8 এ 5 13 13 3 হাতত গেল 1 1 এ 3 এ 4 1 এ 5 53 এর মানটি কিমান হল 53 পাই গলা না এতিয়া বাস এটো হল এর মান ঠিক আছে নেক্সট এটা আমার কি হওয়া মান লাগে এটো A3 মান
বিন্দাস করা a3 অর্থাৎ হল a প্লাস 2d বাস এর মান কিমান 53 প্লাস 2 ইন্টু d এর মান কিমান d এর মান হল মাইনাস 15 বাস 53 থাকক প্লাস 2 পূর্ণ কিমান 30 প্লাস মাইনাস কি মাইনাস 30 কিমান থাকক 23 ইন্টু a3 আকৌ এটা মই লিখিম a4 মান ল'ব লাগে a4 মান ল'ব লাগে কি কৰিম a প্লাস 3d আচ্ছা a এর মান কিমান আছে 53 প্লাস 3 ইন্টু d এর মান কিমান আছে d এর মান হল মাইনাস 15 ঠিক আছে তো 53 থাকক প্লাস মাইনাস 3 পূর্ণ 45 কিমান হল 45 সে 45 এর পাছত 45 যদি মাইনাস করু 53 পর কিমান থাকবে 8 তো এটু হল 8 आंसर a4 আর ওটা a5 ল'ব লাগে মই ইয়াতে উলাই দাও a5 তোমালোকে সিরিয়াল ওয়াইজ দেখিবা দে মই ঠাইৰ কাৰণে অলপমান হেৰি টেক বস্তুখিনি লিখিবৰ কাৰণে চেষ্টা কৰি আছো তোমালোকে মান ধুনিয়াকৈ লিখিবা a এর মান কিমান আছে a এর মান আছে তোমাৰ 53 প্লাস 4 ইনটু d এর মান হল মাইনাস 15 তো এটু 53 থাকক প্লাস মাইনাস 4 পূর্ণ কিমান হল 60 কিমান থাকিল এতিয়া মাইনাস 7 তো এতিয়া লাস্ট লিখি দিলে হল आंसर a এর মান কিমান a এর মান হল 53 a3 এর মান কিমান হল a3 এর মান হল a2 23 আর এটি হল a4 এর মান হল 8 আর a5 এর মান হল -7 এইটা आंसर ঠিক আছে এখানে आंसरটো সমাপ্ত হল মই নেক্সট ভিডিওত আৰু বাকি কোৱেশ্চনখিনি 4 নম্বৰ পৰা ষ্টাৰ্ট কৰিম তো এইখিনিতে আজি এই ভিডিওটো সমাপ্ত কৰিলো থ্যাংক ইউ গাইস ফৰ ওয়াচিং মাই ভিডিও